আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে ভাৰত বাংলাদেশ সীমান্ত পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে এই সমিতিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষাৰ দিশটো লক্ষ্য ৰাখি বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব সীমা সুৰক্ষা বলৰ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধানক সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে গৃহ মন্ত্ৰালয়ৰ সীমা ব্যৱস্থাপনা বিভাগে গঠন কৰি দিয়া সমিতিখনৰ আন 4 গৰাকী সদস্য হিচাপে সীমা সুৰক্ষা বলৰ দক্ষিণ বংগ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক সীমা সুৰক্ষা বলৰ ত্ৰিপুৰা মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক স্থল বন্দৰ কৰ্তৃপক্ষৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ সদস্য আৰু একেটা বিভাগৰে সচিবগৰাকী আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণী গাঁৱত থকা শ্ৰী শ্ৰী টঙনা সত্ৰৰ নৱনিৰ্মিত কেইবাটাও ভৱনৰ উদ্বোধন কৰে 2021-22 বৰ্ষৰ চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা গুৱাহাটী মহানগৰৰ মাজমজিয়াত থকা সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 1,35,00,000 টকা আবণ্টন দিয়া হৈছিল মহাপুৰুষ মাধৱদেৱৰ শিষ্য ৰামচৰণ ঠাকুৰৰ বৰপুত্ৰ দৈত্যাৰী ঠাকুৰে প্ৰায় 450 বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত টঙৰা সত্ৰৰ চৌহদত চৰকাৰে আবণ্টন দিয়া পুঁজিৰে সত্ৰখনৰ ভকত গৃহ ভোজন গৃহ আৰু অতিথিশালা অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সত্ৰসমূহক সহায় সাহায্য কৰিবলৈ সকলোকে আহ্বান জনায় অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই মাহত 10 আগষ্টৰ পৰিৱৰ্তে 12 আগষ্টতহে আঁচনিৰ ধন লাভ কৰিব 10 আৰু 11 আগষ্টত চৰকাৰী বন্ধ থকাৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই মাহত পাবলগীয়া 1250 টকা 12 আগষ্ট অৰ্থাৎ সোমবাৰে লাভ কৰিব ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিত্ত নিগম লিমিটেডৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেটফি ক্ষুদ্ৰ ঋণ আঁচনিৰ জৰিয়তে উত্তৰ পূবৰ 10,000 হিতাধিকাৰীৰ মুঠ 125 কোটি টকাৰ ঋণ প্ৰদানৰ বাবে প্ৰস্তুত কৰা এটা মোবাইল এপ আনুষ্ঠানিকভাৱে মুকলি কৰে একেটা অনুষ্ঠানতে ৰাজ্যৰ কৃষি আৰু উদ্যোগ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সৰ্বেশ্বৰ বসুমতাৰী আৰু মুক্তামণি দেৱীক সম্বৰ্ধনা জনোৱা হয় বাক্সা জিলাৰ হিমলাত সমগ্ৰ শিক্ষা অভিযান অসমে 5 দিনীয়াকৈ আয়োজন কৰা বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে ককলাবাৰী ছোৱালী হাইস্কুল আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উন্নতি সাধনৰ উদ্দেশ্যে প্ৰদান কৰা এই প্ৰশিক্ষণত 9 গৰাকী সমল ব্যক্তিয়ে বিভিন্ন বিষয়ে প্ৰশিক্ষণ দিয়ে জালাহ খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ 92 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে বিজ্ঞানৰ বিভিন্ন আহিলা ব্যৱহাৰ কৰি আৰু ৰাসায়নিক বিক্ৰিয়াসমূহ হাতে কামে দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক মনোগ্ৰাহীকৈ শিক্ষা প্ৰদানৰ প্ৰশিক্ষণ দিয়া হয় ইয়াৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন বিজ্ঞান প্ৰদৰ্শনীৰো আয়োজন কৰা হয় বৰপেটা জিলাৰ বৰপেটা মহাবিদ্যালয়ত আজি অসম চৰকাৰৰ নিযুত মইনা আঁচনিখন মুকলি কৰা হয় এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গাৰ্গ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এই আঁচনিৰ অধীনত জিলাখনত সামৰি লবলগীয়া ছাত্ৰীৰ সংখ্যা হৈছে প্ৰায় 14,000 ইতিমধ্যে তেওঁলোকৰ মাজত প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত 819 গৰাকী ছাত্ৰীক প্ৰপত্ৰ বিতৰণ কৰা হয় এই অনুষ্ঠানটি উদ্বোধন কৰে পঞ্চায়ত তথা গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকে উল্লেখযোগ্য যে ৰাজ্যৰ ছাত্ৰীসকলৰ সবলীকৰণ উচ্চ শিক্ষাৰ বাট প্ৰশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিছিল এই আঁচনিখনে অহা 3 বছৰত 10 লাখ ছাত্ৰীক সামৰি ল'ব বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৰিণত বয়সতে মাতৃত্ব লাভৰ দৰে সমস্যাৰ পৰা কন্যাসকলক ৰক্ষা কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে ভাৰতীয় মল্লযুঁজাৰু অমন শেৰাৱতে আজি পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব পুৰুষ মল্লযুঁজৰ 57 কিলোগ্ৰাম শাখাত অমনে পৰ্টৰিকৰ মল্লযুঁজাৰু ডাৰিয়ান ক্ৰুজৰ বিৰুদ্ধে যুঁজ দিব ভাৰতীয় সময় অনুসৰি নিশা 10:45 মিনিটৰ পৰা খেলখন খেলোৱা হ'ব অমন শেৰাৱতে যোৱা নিশা মল্লযুঁজৰ ছেমিফাইনেলত জাপানৰ ৰেই হিগুচিৰ বিৰুদ্ধে খেলি পৰাজয় বৰণ কৰে আজি শাখাটোৰ তৃতীয় স্থান তথা ব্ৰঞ্জৰ পদকৰ বাবে হ'বলগীয়া যুঁজত ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ভাগ ল'ব এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল